আপোনালোক জন্তু নেকি মঞ্চত উঠিছোহে মই অলপ ধৈৰ্য ধৰিব লাগিব এগৰাকী মহান শিল্পীয়ে ৰাইজক কৰা অপমানেয়া ৰাইজক জন্তুৰ লগত তুলনা ডিঙিত গামছা লৈ পেলাই শিল্পী বুলি ভাবিছে অ মেডাম তোৰ সাৰ্টিফিকেট নালাগে खुलुमबाय नोंथांमोनखौ गासिखौबो आं चेनेलाव फिन बरायफिननाय थाबाय तो लोगोफोर आब' इलिसाखौ मोनसे स्टेज प्रग्रामाव लिंहरनानै जाबायदि लासिंसिं खालामबाय लासिंसिं खालामनायनि उनावबो फिन आरोबाव उल्थासो जोंनि मेथाइ खनगिरि आब' इलिसानि सायावसो माखासे गोरोन्थिफोरखौ जाबसिननानै होदों बिथाङा जा बाथ्रा बुंदोंमोन बेनि उल्था बुजिनानै उल्था गोरोन्थि साननानै सासे एसामिस सिख्लाया मा बुंदों खोनासंनानै नायग्रोदो आरो बेनि उल्थायै महन आदा बिथाङाबो उल्थायै रिएक्शन होनायखौ नुनो मोन्दों আপোনালোক জন্তু নেকি মঞ্চত উঠিছোহে মই অলপ ধৈৰ্য ধৰিব লাগিব এগৰাকী মহান শিল্পীয়ে ৰাইজক কৰা অপমানেয়া ৰাইজক জন্তুৰ লগত তুলনা ডিঙিত গামছা লৈ পেলাই শিল্পী বুলি ভাবিছে অ মেডাম তোৰ সাৰ্টিফিকেট নালাগে তাই শিল্পী হয় না নহয় তহঁতৰ ছাপৰ্টত সি শিল্পী হোৱা নাই জানে না ইমান ফুটেজ খাব নালাগে কোন ৰাইজক ক'লে যোনে বেয়া ব্যৱহাৰ কৰি আছিলে যোনে চিল্লাই আছিলে বেয়া বেয়াকে ইহঁতক কৈ আছিলে থৈ দিয়া আপোনাৰ ফাল্টুৰ ইনষ্ট্ৰাকশ্যন সুধিছিলে আপোনালোকে কি জন্তু নেকি জন্তুটো নহয় মানুহে না অকণমান ধৈৰ্য ধৰিব লাগিব জন্তু বুলি ক'ত ক'লে আপোনালোকে জন্তু বুলি কৈছিল নেকি নাই কোৱা না কথাটো টানি পেলাই খিচি পেলাই লাম্বা কৰিব নালাগে এই কেইটামান যিটো মঞ্চৰ ওচৰত মদাইকেইটা বহি পেলাই যিটো অভদ্ৰামী কৰি আছিলে জন্তুৰ ব্যৱহাৰ কৰি আছিলে এইকেইটাক আপুনি কিয় ক'ব নোৱাৰিলে হা জন্তুৰ দৰে ব্যৱহাৰ কৰিছে এইটোৰ কাৰণে জন্তু নেকি সুধিছে চাগে আৰু চাগে সোধাৰ কাৰণে লাজ পালে কিহৰ কাৰণে লাজ পালে তাৰমানে সঁচাকৈ জন্তুৱেই আছিল নেকি অপমান কৰিবৰ কাৰণে এজন শিল্পীক সাহস ক'ত পালে আপোনালোকে সঁচা কথা কোৱাৰ কাৰণে লাগিছে মিৰ্চি হয় না জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ কাৰণে নিজকে জন্তু বুলি ভাবি ল'লে হা আপোনালোকে জন্তু নেকি জন্তুটো নহয় মানুহে না এইটো উদাহৰণটোহে দিছিলে তুলনা নাই কৰা তুলনা কৰা আৰু উদাহৰণ কৰা তাতে পাৰ্থক্য থাকে বুজিছে না তহঁতৰ যিটো মাইণ্ডছেট বড়ো মানুহ দেখা পাই পেলাই একদম ক'ত মানে একেবাৰে চেপি ধৰিছে কৰিছে তেওঁ নিজকে ডিঙিত গামোচাখন লৈ শিল্পী বুলি নিজকে ভাবি লৈছে কিন্তু আপুনি শিল্পী কেতিয়া হ'ব জানেনে ৰাইজে যেতিয়া আপোনাক মৰম ভাল পৰে আঁকোৱালি ল'ব তেতিয়াহে আপোনাক শিল্পী বুলি পৰিচয় হ'ব আপুনি নিজেই নাজানে ৰাইজক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ সামান্য জ্ঞান কৰে আপোনাৰ নাই আৰু আপুনি শিল্পী কেনেকৈ হ'লহে আৰু আপুনি যে ক'লে জন্তুৰ আপোনাতকৈ জ্ঞান বেছি আৰু আপুনি সেই জন্তুৰ সমানো জ্ঞানৰ অ মেডাম তোৰ চাৰ্টিফিকেট নালাগে সুধিছিলে আপোনালোকে কি জন্তু নেকি জন্তুটো নহয় মানুহে না অকণমান ধৈৰ্য ধৰিব লাগিব জন্তু বুলি ক'ত ক'লে আপোনালোকে জন্তু বুলি কৈছিল নেকি নাই কোৱা না কথাটো টানি পেলাই খিচি পেলাই লাম্বা কৰিব নালাগে এই কেইটামান যিটো মঞ্চৰ ওচৰত মদাইকেইটা বহি পেলাই যিটো অভদ্ৰামী কৰি আছিলে জন্তুৰ ব্যৱহাৰ কৰি আছিলে এইকেইটাক আপুনি কিয় ক'ব নোৱাৰিলে সঁচা কথা কোৱাৰ কাৰণে লাগিছে মিৰ্চি আপোনালোকে জন্তু নেকি জন্তুটো নহয় মানুহে না এইটো উদাহৰণটোহে দিছিলে তুলনা নাই কৰা তুলনা কৰা আৰু উদাহৰণ কৰা তাতে পাৰ্থক্য থাকে বুজিছে না তহঁতৰ যিটো মাইণ্ডছেট বড়ো মানুহ দেখা পাই পেলাই একদম ক'ত মানে একেবাৰে চেপি ধৰি